মুখ্যমন্ত্ৰী সিগনেচাৰ প্ৰজেক্টৰ অধীনত 2018 চনতে আধাৰশিলা স্থাপন কৰা তৈলনগৰী ডিগবৈৰ পাণবাৰীত অৱস্থিত উত্তৰ পূবৰ একমাত্ৰ বন সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ ইতিমধ্যে আমি আহি উপস্থিত হৈছোঁ বহু কোটি টকা ব্যয়েৰে নিৰ্মাণ কাৰ্য চলি থকা এই বন সংগ্ৰহালয় আৰু এই বন সংগ্ৰহালয় দেখা গৈছে 2018 চনতে স্থাপিত হৈছিল আধাৰশিলা আৰু তাৰ পাছতে নিৰ্মাণ কৰা হৈছিল কিন্তু বৰ্তমান আধাৰ কৰি ৰাখি থোৱা হ'ল এই বন সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল আৰু যেটো বন মন্ত্ৰী আছিল পৰিমল শুক্লবৈদ্য আৰু ডিব্ৰুগড় লোকসভাৰ সাংসদ আছিল ৰামেশ চোটালী আৰু লগতে ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক আছিল সুৰেন ফুকন আৰু সেই সময়তে যেটো নিৰ্মাণ কাৰ্য চলিছিল এই বন সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ আৰু যে ডিগবৈ চহৰৰ এই যে সকলোৰে এক গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে সকলোৱে একেমুখে আনন্দত উৎফুল্লিত হৈ পৰিছিল কিয়নো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে এই গৱেষণা কেন্দ্ৰত তেওঁলোকে শিক্ষা দান কৰিব পাৰিব তেওঁলোকে ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হ'ব কিন্তু বৰ্তমান দেখা গৈছে আধাৰুৱা হৈ ৰৈ পৰিছে এই বন সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ ইয়াকে লৈ ইতিমধ্যে খুব প্ৰকাশ কৰিছে স্থানীয় বহুকেইজন লোকে লগতে ছাত্ৰ সংগঠন আমি তেওঁলোকৰ মাজলৈ যাব চেষ্টা কৰিম বৰ্তমান আমি আপোনাৰ কাষলৈ আহিবলৈ চেষ্টা কৰিছোঁ আপুনি যেটো স্থানীয় ব্যক্তি এয়া এক সুখবৰ আছিল ডিগবৈবাসীৰ বাবে যেটো উত্তৰ পূবৰ একমাত্ৰ এই বন সংগ্ৰহালয় গৱেষণা কেন্দ্ৰ বৰ্তমান আধাৰুৱা পৰি ৰৈছে বহু কোটি টকা ব্যয়েৰে ইতিমধ্যে স্থাপন কৰা হৈছিল কি ক'ব এই ক্ষেত্ৰত চক প্ৰথম কথা হ'ল এই বন গৱেষণা কেন্দ্ৰ আৰু সংগ্ৰহালয়টো যেতিয়া আমাৰ ডিগবৈ বাপাপুং পাণবাৰীত স্থাপিত হ'ব বুলি আমি যেতিয়া শুনিছিলোঁ মানে চৰকাৰী আমোলাৰ পৰা বিষয় আমোলাৰ পৰা তেতিয়া আমি বহুতো আনন্দিত হৈছিলোঁ এই অঞ্চলৰ সকলো ৰাইজৰ মুখত এটা আনন্দৰ জোৱাৰ উঠিছিলে কাৰণ কেলে আমাৰ ডিগবৈত এনেকুৱা ধৰণৰ কিবা এটা প্ৰতিষ্ঠান হ'লে আমাৰ এটা সৌভাগ্য আৰু দ্বিতীয়তে এই অনুষ্ঠানটোৰ যোগেদি আমাৰ এই অঞ্চলবাসী লগতে এই আমাৰ ওচৰ চুবুৰীয়া যিবোৰ আমাৰ ভীমপথাৰ হালধিবাৰী খালগাঁও মুলুকগাঁও এই অঞ্চল পাণবাৰী লগতে গোটেই ৰাইজৰ আমাৰ উঠি অহা যিখিনি যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালী আছে এই সংগ্ৰহালয়টোৰ পৰা বহুতোখিনি জানিবলগীয়া তথ্য তেওঁলোকে পালে হয় তেওঁলোকে ইয়াত কিছুমান তেওঁলোকে দেখি নোপোৱা বস্তু ইয়াত তেওঁলোকে শিক্ষা জ্ঞান আহৰণ কৰিব পাৰিলে হয় সেই উদ্দেশ্যলৈ আমাৰ মনত বহুতো আমি আনন্দ উল্লাস আছিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি দেখিলোঁ যে এই সংগ্ৰহালয়টো ইয়াত যিটো চৰকাৰে বন বিভাগে সেই সময়ৰ বন বিভাগৰ যিকেইজন মন্ত্ৰী আমোলা আছিলে তেওঁলোকে যি ধৰণে ইয়াত এইটো স্থাপন কৰিবৰ কাৰণে যা যোজা কৰিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত এইটো ধোঁৱা চাঙৰ উঠাহে আমি পৰিলক্ষিত হৈছোঁ কাৰণ আজি 2017 চনত এই কাৰ্যালয়টো স্থাপন কৰি আজিলৈকে তেওঁলোকে পৰিচালনা কৰিব পৰা নাই সেইটোৱে অতিকৈ দুখৰ বিষয় পৰিতাপৰ বিষয় আমি স্থানীয় বাসিন্দা হিচাপে আৰু এই ওচৰ চুবুৰীয়া ৰাইজৰ সপক্ষে হৈ পেলাই আমি এষাৰ কথা ক'ব বিচাৰিছোঁ আমাৰ ডিগবৈ বাপাপুং পাণবাৰীত স্থাপিত হোৱা এই কাৰ্যালয়টো তেওঁলোকে অতি সোনকালে তেওঁলোকে মানে তেওঁলোকৰ কাৰ্যকালৰ যিটো তেওঁলোকে যি মানে উদ্দেশ্যলৈ এইটো বনাইছিলে সেই উদ্দেশ্যলৈ এইটো সংগ্ৰহালয়টো স্থাপন কৰিব লাগে আৰু দ্বিতীয় কথা ইয়াত এইটো যেতিয়া সম্পূৰ্ণৰূপে পূৰ্ণগতিত চলিলে হয় তেতিয়া আমি বহুতোৱে আশা কৰিছিলোঁ ইয়াৰ অঞ্চলৰ স্থানীয় নিবনুৱাসকলে 2-4 জনে ইয়াত নিযুক্তি পালে হয় তেওঁলোকৰ ঘৰ সংসাৰ চলাবলৈ এক মানে উপাৰ্জনমুখী পথ বিচাৰি পালে হয় কিন্তু আজিলৈকে এইটো কোনো ধৰণে কোনো কি কৰিব বিচাৰিছে আমি ভাবি পাৰ পোৱা নাই সেয়েহে মানে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি স্থানীয় ৰাইজৰ সহযোগত আৰু লগতে আমাৰ ডিগবৈৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক তথা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি চৰকাৰ বিষয়া আমোলাক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে অতি সোনকালে এই কাৰ্যালয়টো কাৰ্যকৰী কৰাত মানে জোৰদাৰ প্ৰচেষ্টা কৰক অন্যথা আমি ইয়াৰ ওপৰত ৰাইজৰ সহযোগ লৈ পেলাই এইটো আমি এটা ইয়াত ব্যৱস্থা যাতে এইটো কাৰ্যালয়টো ইয়াত অতি সোনকালে মানে স্থাপন হয় কাৰ্যকৰী হয় তাৰ বাবে আমি এক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম কাৰণ কেলে এই অনুষ্ঠানটোৰ যোগেদি আমাৰ ইয়াত এটা পৰ্যবেক্ষণস্থলী হ'ল হয় ইয়াত বিভিন্ন জাগাৰ পৰা বিভিন্ন মানুহ আহিলে হয় ইয়াত বিভিন্ন বস্তুৰ প্ৰদৰ্শনী তেওঁলোকে চাব পাৰিলে হয় বিভিন্ন শিক্ষা গ্ৰহণ কৰিব পাৰিলে হয় কিন্তু পৰৱৰ্তী পৰ্যায়ত এতিয়ালৈকে একো নোহোৱাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ ডিগবৈ বন সংমণ্ডলৰ যিজন DFO ডিভিজনেল ফৰেষ্ট অফিচাৰ তেওঁক লৈ এটা অনুৰোধ কৰিছোঁ যে ৰাইজৰ সহযোগত আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহযোগত তেওঁলোকে যাতে
এইটো অতি সোনকালে পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰে। এয়াই আমাৰ নিশ্চয় যিটো উত্তৰ পূবৰ একমাত্ৰ বন সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ ইতিমধ্যে দেখা গৈছে ওলমি আছে এটা তলা, আৰু কি ক'ব এই ক্ষেত্ৰত? হয়, উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বন সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ যিটো ডিগবৈত স্থাপন হৈছিলে, ডিগবৈবাসীৰ বাবে এটা সুখবৰ আছিলে। কিন্তু পৰৱৰ্তী সময়ত আমি এইটো দেখিবলৈ পালোঁ যে এটা ধোঁৱা চাঙত উঠা এটা চৰকাৰে পতাঢোল বজোৱা নিচিনাহে। যিহেতু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী থকা অৱস্থাতেই আমি শুনিবলৈ পোৱা মতে তেখেতৰ ভতিজাকেই এই কামটো নিবিদা পাইছিলে। তো বহু কোটি টকীয়া, যিহেতু এই আপোনালোকে দেখিছে উদ্যোগটো, যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বন সংগ্ৰহালয় গৱেষণা কেন্দ্ৰ, এইটো যদি সম্পূৰ্ণ হৈ উঠিলে হ'লে অকল অসম বা ডিগবৈ বুলিয়ে নহয়, উত্তৰ পূৰ্বৰ সকলো ছাত্ৰ ছাত্ৰীয়ে যিসকল গৱেষণাৰ কাৰণে লগত জড়িত, যিসকলে গৱেষণাত অধ্যয়ন কৰিছে, যিসকলে সেইসকল সকলো উপকৃত হ'ল হ'লে, ইয়াত অধ্যয়ন কৰি তেওঁলোকে আগুৱাই যাব পাৰিলে হ'লে, লগতে স্থানীয় 2-4জন নিবনুৱা সংস্থাপন পালে হ'লে। কিন্তু চৰকাৰে যেনেকৈ ভাষণবোৰ মাৰে, যেনেকৈ তেওঁলোকে কয়, কিন্তু কাৰ্যকৰী ক্ষেত্ৰত তাৰ কিন্তু ওলোটাটোৱে হৈছে। ইয়াৰ দেখিছে যে প্ৰমাণটো এইটোৱেই দেখিছে, এই সংগ্ৰহালয়টো 2018 চনতে কাম আৰম্ভ কৰিলে, প্ৰায় সম্পূৰ্ণ হোৱাৰ পথতে, কিন্তু আজিলৈকে তেওঁলোকে এইটো আপোনাৰ উন্মোচন নকৰিলে, ইয়াক ব্যৱহাৰ কৰিব পৰা নাই। গতিকে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে এইটো যাতে ব্যৱহাৰৰ উপযোগী কৰি তোলে। হয়, নিশ্চয় যিহেতু খুব দুখ লগা এটা বিষয়, কিয়নো ডিগবৈৰ এই পাণবাৰী অঞ্চলত এই যি স্থাপিত হৈছে উত্তৰ পূৰ্বৰ একমাত্ৰ বন সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ, অসমৰ বিভিন্ন প্ৰান্তৰ, উত্তৰ পূৰ্বৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী যিহেতু উপকৃত হ'ব পৰাকৈ এই স্থাপন কৰা এই কেন্দ্ৰটি 2018 চনতে আৰম্ভ কৰিছিল। কিন্তু বৰ্তমান যদিও সম্পূৰ্ণ হোৱাৰ পথত, কিন্তু দেখা গৈছে আধৰুৱা হৈ ৰৈ পৰিছে, কাৰ্যকৰী হোৱা নাই। ইয়াকে লৈ ইতিমধ্যে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এইসকল বিষয়ববীয়া। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।